Hello friends, good afternoon. আজি এতিয়াৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আমাৰ ঘৰলৈ কোন আহিছে জনাই আছোঁ আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব দেই। আৰু মই এতিয়া গাখীৰ চাহ বনাই আছোঁ ৰ'ব। কি গৰম বাপৰে বাপ। মই যে আজি মাইনাৰ কাৰণে অলপ নাস্তা বনাওঁ বুলি চাউল আৰু দালি ধুই দিলোঁ। ধুই দিলোঁ ৰ'দটোৱে নোহোৱা হৈ থাকিলে কি যে হ'ব মানে চাব। আধা শুকান হৈ থাকিলে কালি আকৌ শুকাব লাগিব। ধুই মেলি দিছোঁ মাত্ৰ ৰ'দটো সোমাই থাকিলে কি যে হ'ব। কালি শুকাব লাগিব আকৌ। বাৰু এতিয়া অকণমান কিবা কাম কৰোঁ, মাইনাক অকণমান ভাত বনাই দিওঁ খাবৰ কাৰণে। আমাৰ পাহি হৈ উঠিলে দুপৰীয়া শুই অকণমান আগতে উঠিছে, মোবাইল চাই আছে। কম নহয় বদমাছ ছোৱালীজনী। ছোৱালীফালে এতিয়া মাম খাবা অকণমান দেই। মই মাম বনাওঁ। এইফালে মায়ে ৰাতিলৈকে হেৰি কৰিলে, এই ৰজনা আৰু দালি ৰাতিলৈকে খাম আমি। আৰু আঞ্জা বাচি আছে বাহিৰত মায়ে। বৰষুণ দিছে অলপ ইমান দিনটো বৰষুণৰ পিছত। আৰু মই গ'লোঁ এটা পাৰ্চেল ল'বলৈ মিছ'ৰ। চাই আছোঁ ৰ'ব কি হয়। কিন্তু ভাল লাগিছে বৰষুণটো। মাইনাই মোক চাই আছে, ভাবিছে ক'ত গৈ আছে। জনী মা গৈ আছে। বৰষুণ দিছে অলপ জোৰকৈ দিব লাগিছিলে। আহিছোঁ সেইজনী চিঞৰি আছে। পাৰ্চেল চাইছোঁ পাৰ্চেল। মই যে কৈছিলোঁ আমাৰ ঘৰলৈ কোন আহিছে, পেহীয়েক আহিছে। পেহীয়েকক ভালকৈ উঠাবই নহ'ল, ভিডিঅ' কৰাই নহয়গৈ। কেতিয়াবা পাহৰিয়ে থাকোঁ আৰু মানে পাহিৰ সৰু পেহী দেই। বেডশ্বীট এখন অৰ্ডাৰ দিছিলোঁ মিছ'ত, আজি আহিলে তাকে সকলোৱে মিলি চাব লৈছোঁ। বেয়া লগা নাই বাৰু, কালাৰটো লাইট কালাৰ হয়, ভালেই লাগিছে। এইটো পিয়'ৰ কটন নহয় আচলতে, মিক্স আছে, ভালেই লাগিছে বাৰু। আৰু এইবাৰ মই ইলাষ্টিক থকাকৈ লৈ আহিছোঁ, কাৰণ কিয় জানেনে, বিছনা চাদৰবোৰ পাৰি থৈ দিলে মানে উঠাৰ পিছত মানে কোচ খাই যায় মানে, সেইটো কাৰণতে। নহয় যাৰ মেট্ৰেছ থাকে দিব পাৰে। ভাল লাগিছে। গাৰুৱাৰ কেইটা আছে ন ঠিকে? গাৰুৱাৰকেইটা লাগে। ভাল লাগিছে। গাৰুৱাৰ লাগেতো, গাৰুৱাৰ নোহোৱা হৈছে, লেতেৰা হৈছে। কালাৰটো ধুনীয়া লাগিছে ন, লাইটকে। সোনকালে লেতেৰা হৈ যাব নেকি? এই নহয় 268। ফ্ৰেণ্ডছ, ভাল লাগিছেনে বাৰু বেডশ্বীটখন? জনাবচোন কমেণ্ট কৰি দেই। মোৰ কিন্তু ইমান বেয়া লগা নাই, ভালেই লাগিছে বাৰু। এয়া ফ্ৰেণ্ডছ দেখিছেনে, আমাৰ খৰি জুইত মাছ ফ্ৰাই কৰি আছে মায়ে। মায়েক দেখুওৱা নাই আৰু। আজি সেই দিনটোলৈ মনত পৰিছে, যিটো সময়ত নেকি আমাক মায়ে দেউতাই জুইত মানে খৰি জুইত আৰু গেছৰ জুইত নহয়, খৰি জুইত বনাইছিলে যে, আগৰ সময়বোৰৰ কথা মনত পৰিছে আৰু। যেতিয়া গেছ নাছিলে সেই সময়ৰ কথা কৈছোঁ দেই। ইমান মহৰ উৎপাত। ধনিয়া বাচি আছোঁ, মাছ আৰু সৰিয়হ বনাই আছোঁ। মায়ে মাছকেইটা ফ্ৰাই কৰি দিলে, মাছ কেইপিচ ফ্ৰাই কৰি দিলে। আৰু এয়া অৱশ্যে ৰাতিৰ খানাৰ কাৰণে দেই। ৰাতিৰ কাৰণে আমি আধা গেছত বনাইছে বাৰু, আধাখিনি খৰি জুইত বনাইছোঁ।
কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু মই যে কৈছিলোঁ ছজিনা আৰু দালি বনাব বুলি চেঞ্জ হৈ গ'ল। ছজিনা সৰিয়হৰ চৰচৰি বনালে আমাৰ পেহীয়েকে দেই। কণী আৰু ঢেকীয়া ভাজি তো মায়ে বনালে। আৰু এয়া সৰিয়হ ৰজনা কি বুলি কয় ক'বচোন। সৰিয়হ আৰু ৰজনাৰ চৰচৰি আমাৰ পেহীকে বনালে, সৰু পেহীকে। আৰু এয়া হৈছে সৰিয়হ আৰু মাছৰ তৰকাৰী। মই বনাইছোঁ কিন্তু মই যোগাৰ কৰা নাই। মায়ে মাছ ফ্ৰাই কৰি দিলে আৰু পেহীয়েকে এইবিলাক সৰিয়হ চব গ্ৰাইণ্ড কৰি দিছে। মই মাত্ৰ বনালোঁহে দেই। ফ্ৰেণ্ডছ, ভাত পানী খালোঁ, যি কি নহওক তেনেকুৱাই আৰু খাই বৈ এতিয়া শুম আৰু আজিলৈ এৰিছোঁ। আৰু নেক্সট ভিডিঅ'ত নিশ্চয় লগ পাম। আৰু আপোনালোকক মই দেখুৱাই দিছোঁ আমাৰ বেডশ্বীটখন যে আহিছিলে অনলাইন, অকণমান এনে ট্ৰাই কৰি চালোঁ। এনেই বাৰু ইউজ কৰিম ধোৱাৰ পিছতহে। কেনেকুৱা লাগিছে জনাবচোন। এবাৰ বেক কেমেৰা কৰি দেখাই আছোঁ দেই। দূৰৰ পৰা ভালকৈ ফিটিং কৰি লোৱা নাই, এনেই জাষ্ট ট্ৰাই কৰি চাইছোঁ আৰু ভাল লাগিছে, বেয়া লগা নাই। জনাবচোন কেনেকুৱা লাগিছে।